কৰি যতে গোৱাল আছে মনুষ্যৰ ৰূপে ইটো হবে দেৱ জানিবি নিশ্চয় কহিলো তুত হৰাম দৈব কি যশোদা আদি কৰি যত হবে দেৱতাৰ তই কালনে আসিলি পূৰ্বত মাৰিলা তুম দৈব গৰ্ভে উপজি দুলাই তুম মাৰিব যাক জ্ঞানী বুলি আপুনি মানস হবেও এই গুৰু সংস্থাই মাতৃ সংস্থা এইখন সংসাৰত আমাৰ নিজৰ জ্ঞান বুদ্ধিৰে যে একো কৰিব নোৱাৰো আজি তাৰে যেনিবা প্ৰমাণ দিবলৈ আছে কংসই নিজৰ জ্ঞান আৰু বুদ্ধিৰে যিটো বিবেচনা কৰি পালে যে বসুদেৱে নিজৰ প্ৰথম পুত্ৰটোক সন্তানটোক নিজৰ বাক্য ৰক্ষা কৰি মোৰ হাতত জমা দিলে এতিয়া মই তাক বধ কৰিব লাগে কিন্তু মই জানো যে এইজন মোৰ কেতিয়াও শত্ৰু নহয় আকাশবাণী কোৱা মতে মোৰ অষ্টম সন্তানে শত্ৰু গতিকে ইয়াক বধ কৰিলে মোৰ মহা দুখ হ'ব সেইকাৰণে মই ইয়াক বধ নকৰোঁ বুলি সিদ্ধান্ত কৰি আনন্দময় সন্তান দি বসুদেৱৰ হাতত তুলি দি পঠিয়াই দিয়ে এইফালে স্বৰ্গত লাগি গ'ল হুলস্থুল যে এই সন্তানটোক কংসই মাৰিব লাগিছিল কিন্তু কংসই যদি এই সন্তানটোক নামাৰে আৰু 6টা সন্তানকো যদি নামাৰে বা 7টা সন্তানলৈকে তেওঁলোকে মাৰিব যত্ন নকৰে তেতিয়াহ'লে হুলস্থুল লাগিব গোটেই স্বৰ্গত যে কি হ'ব এতিয়া চাওকচোন বাৰু কেনা দুখত লাগি আছে কংসই কৈছে মই নামাৰো দেৱতাসকলে কৈছে নাই যেনেকৈ নহওক কংসই মাৰিব লাগিব এতিয়া সেই কংসক কেনেকৈ আকৌ বিধিবস্ত কৰিব কোনে আহি কংসক ক'ব যে বসুদেৱৰ সন্তানক তুমি মাৰিম বুলি কৈছিলা কিয় তুমি নামাৰা তুমি মাৰা কোনে ক'ব সমস্ত দেৱতা কংসৰ ভয়ত তেওঁলোক ত্ৰস্তমান কিন্তু দেৱলোকত যিটো চৰম যিটো সত্য সেই সত্য কথাটো তেওঁলোকে উপলব্ধি কৰিছে যে বসুদেৱৰ দৈৱকীৰ এই সন্তান কেইটা এনেই জন্ম লাভ হোৱা নাই যে তেওঁলোকে দৈৱকীৰ গৰ্ভত জন্ম লাভ কৰিলে তেওঁলোকে মুক্তি পাব কংসৰ হাতত মৰিলে তেওঁলোকে মুক্তি পাব গতিকে সেইকাৰণে তেওঁলোকে যদি মুক্তি নাপায় কংসই যদি তেওঁলোকক নামাৰে সেইকাৰণে দেৱতাসকলে চলনা কৰিব লগা হৈছে যেনেকৈ নহওক কংসই সেই সন্তানকেইটাক মাৰিব লাগিব তেতিয়াহ'লে চাওক সেই 6জন পুত্ৰক মাৰাৰ কাৰণে কংসৰ দুখ হ'ল নে দেৱতাসকলে চলনাৰ কাৰণে দেৱতাসকলৰ দুখ নহ'ল গোটেইখিনি কথা যদি চায় তেতিয়াহ'লে ঈশ্বৰৰ কি পৰম লীলা আছে ৰহস্য আছে আমি সেইখিনি কথা বিচাৰিব লাগিব গতিকে নাৰদক পঠিয়াই দিলে নাৰদৰ বাহিৰেতো কোনেও কেতিয়াও যলৈ তলৈ এনেদৰে দুৰ্গম হওক যি ঠাইলৈকে যোৱাৰ সাহস কৰিব নোৱাৰে নাৰদকে সকলোৱে সন্মান কৰে সকলোৱে সৎকাৰ কৰে আৰু নাৰদৰ কথাকে সকলোৱে বিশ্বাস কৰে গতিকে নাৰদক পঠিয়াই দিলে যোৱা তুমি কিবা এটা কৰা
তেওঁ আনন্দ মনেৰে বিনা বজাই আহি কংসৰ আগত থিয় হৈ নাৰায়ণ নাৰায়ণ কৰি হাঁহি হাঁহি তেওঁলোকে গালি পাৰিছে। কি বুলি গালি পাৰিছে? যে বসুদেৱ আদি কৰিয়া যতেক দেশ যাদৱ বংশ, নন্দ আদি কৰি যতেক গোৱাল আছে মনুষ্যৰ ৰূপ, ইটো সদে দেৱ জানিবি নিশ্চয় কৈৰ টুট স্বৰূপ। এতিয়া আচল পৰিচয়টো দিবলৈ এতিয়া তেওঁ আৰম্ভ কৰিছে। তেওঁ কোৱা নাই যে সন্তানকেইটাক মাৰিব লাগিব, এই জ্ঞান এই ব্যৱস্থাটো তেওঁ কোনে কোনে আহি কোৱা নাই, কিন্তু আহি কৈছে যে সন্মুখত তোমাৰ শত্ৰু কোন সকল কি ৰূপত আছে। আজি নাৰদে আহি দেখুৱাইছে। দেখাত নন্দ আৰু যশোদা দৈৱকী, যশোদা কথা আহে, নন্দ দৈৱকী বা অন্যান্য যাদৱসকল দেখিছা, এইবিলাক আচলতে মানুহ নহয়, এইবিলাক আচলতে দেৱতা। দেৱতাই মানুহৰ ৰূপ লৈ আছে। কাৰ কাৰণে আছে জানা? তোমাৰ শত্ৰু হিচাপে তোমাক বধ কৰিবৰ কাৰণে এইসকল ৰৈ আছে। আৰু তেওঁ মনত পেলাই দিছে যে তুমি পূৰ্বত কোন আছিলা, তুমি মনত পেলোৱা। তুমি এতিয়া কংস, কিন্তু তোমাৰ পূৰ্ব জন্মত তুমি আছিলা কালনেমী। এই কালনেমী কোনে মাৰিছিল? বিষ্ণুৱে তোমাক সেই সময়ত তোমাৰ চক্ৰে তোমাক মাৰিছিল। আৰু সেই কালনেমী ৰূপে তুমি আছা বৰ্তমান কংস ৰূপ লৈ। আৰু এইবাৰো বিষ্ণুৱে আহি চলনা কৰি তোমাক মাৰিব। গতিকে এতিয়া তুমি চাই লোৱা, নিজৰ বাহিৰে কাকো তুমি বিশ্বাস নকৰিবা। চোকাৰ চকুৰ সন্মুখত চব দেৱতা আহি তোমাক স্বপ্ন ৰূপ লৈ তোমাৰ আশে পাশে আছে। আজি নাৰদৰ কথা তেওঁ বিশ্বাস কৰিবলৈ বাধ্য। ইমান দিনে যে নাৰদে এইখিনি কথা কোৱা নাছিল, আজি কিয় ক'লে? কাৰণ কিবা এটা নিশ্চয় সময়তহে হ'ব, সেইকাৰণে সময়লৈকে সাঁচি ৰাখিছে। এতিয়া কংসই কি কৰিব চাওঁ। এই ছজনক যে মাৰিব লাগিব, এই ছজন আচলতে কোন, কিয় মাৰিব লাগিব কংসই, এই কাৰণটো বাৰু আমি অকণমান আলোচনা কৰিম। আহক আৰু দুটা পদলৈ আমি আগবাঢ়ি যাওঁ। কৃষ্ণ
এনে নাৰদে পৰিচয় দিয়াই থৈ গ'ল যে তোমাৰ সন্মুখৰ সকলো শত্ৰু মনুষ্য ৰূপত চলনা কৰি তেওঁলোক আছে। গতিকে তোমাৰ নিজৰ সংকট মোচনৰ কাৰণে তুমি কি চিন্তা কৰা এই বুলি যেন এটা সৎ উপদেশ দি নাৰদ বিনা বাৰে আনন্দ মনেৰে গুচি গ'ল। তেওঁ কাৰ্য সাধন হৈ গ'ল। দেৱতাসকলে যিটো উদ্দেশ্যত পঠিয়াই দিলে যে কংসৰ মন বিধিবস্ত কৰি তুলিব লাগে, ভয়ত শংকিত কৰি তুলিব লাগে, যিকোনো কৰ্ম কৰিব লাগে, এতিয়া যাদৱগণক তেওঁ শত্ৰু বুলি জ্ঞান কৰিব লাগে। আৰু সেই ভাৱনাটো নাৰদে জগাই দি আনন্দমনে নিজৰ কাৰ্যসাধি তেওঁ গুচি গ'ল। এতিয়া কংসই প্ৰাণৰ ভয়ত এতিয়া তেওঁ পুনৰ নিজৰ সিদ্ধান্ত সলাই দিলে। লগে লগে তেওঁ স্বতন্ত্ৰ ৰূপতে বসুদেৱ দৈৱকীক তেওঁ লোহাৰ লগাই বান্ধি লৈ আহিল আৰু লগে লগে কীৰ্তিমন্ত নামৰ সেই প্ৰথম সন্তানটি চকুৰ আগতে শিলত আচাৰি বধ কৰি পেলালে। তাৰপিছত এটা এটাকৈ উপজি আছে 6টা সন্তান ঠিক তেনেকৈ শিলত আচাৰি মাৰি কংসই নিজৰ শত্ৰু নিধনৰ যজ্ঞ চলাই আছে। আৰু যদু বংশৰ সমস্ত লোকক শত্ৰু জ্ঞান কৰিছে, য'ত যেনেকৈ পাৰিছে মাৰিছে, কাটিছে, বধ কৰিছে। এক প্ৰকাৰ যদু বংশক শত্ৰু বুলি জ্ঞান কৰি নিপাত কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰি এনেদৰে তেওঁ মহাসন্ত্ৰাস চলাব লগা হৈছে। এতিয়া চাওক গুৰুসকল, কংসই যেতিয়া এটা এটাকৈ 6টা সন্তান মাৰিছে, দেৱলোকত আনন্দৰ জোৱাৰ উঠিছে। এই 6টা সন্তানৰ ৰহস্যটো আমি অকণমান আলোচনা কৰিব লাগিব। কিয় দেৱতাসকলে এই 6টা সন্তানক কংসৰ হাতেৰে মৰাটো, বধ কৰাটো তেওঁলোকে বিচাৰি আছে। আৰু কিয় প্ৰভু ভগৱন্তে 1 নম্বৰত নাহি 2 নম্বৰত নাহি তেওঁ সিদ্ধান্ত ল'ব লগা হ'ল যে মই 8 নম্বৰতহে দৈৱকী গৰ্ভলৈকে যাম। তাৰ সেই কাৰণখিনি নিশ্চয় আমি অকণমান জানিব লাগিব। আদিদৈত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ আপোনালোকে জানে, বৈকুণ্ঠৰ পাৰিষদ জয় আৰু বিজয় 4 সিদ্ধৰ অভিশাপত অভিশপ্ত হৈ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ হিচাপে জন্মগ্ৰহণ কৰিলে। এই হিৰণ্যাক্ষৰ পুত্ৰৰ নাম হৈছে কালনেমী। ভগৱন্তে যেতিয়া বৰাৰ ৰূপেৰে পৃথিৱী উদ্ধাৰ কৰাৰ সময়ত হিৰণ্যাক্ষৰ লগত মুখামুখি হ'ল মহালীলা কৰি হিৰণ্যাক্ষক বধ কৰিলে বৰাহ প্ৰভু ভগৱন্তে। আৰু তেতিয়াৰ পৰাই হিৰণ্যকশিপুৰ বিষ্ণু বৈৰী বেছিকৈ হৈ গ'ল। আৰু তেওঁৰ নিজৰ ভতিজাক হিৰণ্যাক্ষৰ পুত্ৰ কালনেমীক বিষ্ণুৰ লগত যুদ্ধ কৰিবৰ কাৰণে পঠিয়াই দিলে। আৰু পিতৃ সন্তানৰ ওপৰত প্ৰতিশোধ লোৱাটো যিহেতু সমস্তৰে ধৰ্ম, সেই ধৰ্ম কৰ্মটো ৰক্ষা কৰিবৰ কাৰণে হিৰণ্যাক্ষই বিষ্ণুৰ লগত যুদ্ধ কৰিবলৈ আহিল। বিষ্ণুৰ লগত মহাযুদ্ধ হ'ল আৰু সেই মহাযুদ্ধ হোৱাৰ অন্তত বিষ্ণুৰ চক্ৰই কালনেমীক বধ কৰিলে। কিন্তু ইয়াৰ পিছত আহিল বাকীখিনি কথা। এইটো মৰীচি নামৰ যিজন সপ্তঋষি মুখ্য ঋষি ব্ৰহ্মাৰ সন্তান, তেওঁৰ 6জন পুত্ৰ। সেই 6জন পুত্ৰৰ প্ৰথমজনৰ নাম হৈছে কীৰ্তিমন্ত, তাৰপিছত তালসেন, ভদ্ৰসেন, সুসেন, প্ৰসেনকে আদি কৰি এই 6জন পুত্ৰ। এই 6জন শিশু অৱস্থাতে একেলগে ঘূৰা পকা কৰি থাকোঁতে এদিন আচৰিত এটা দৃশ্য এটা দেখিলে যে পৰম পিতা ব্ৰহ্মা তেওঁলোকৰ পিতামহ হয়। সেই পিতামহে নিজৰ কন্যা তিলোত্তমাক লগত মোহিত হৈ তিলোত্তমাক হৰণ কৰিবৰ কাৰণে তেওঁ যেতিয়া দৌৰি আহিছে আৰু তিলোত্তমাই যেতিয়া পিতৃৰ পৰা ৰক্ষা পাবৰ কাৰণে তেওঁ যেতিয়া পলাবৰ কাৰণে
যেতিয়া বাধ্য হৈছে। এই দৃশ্যটো এই শিশু মৰিষী ছয়জন পুত্ৰই দেখিলে। তেওঁলোকে অদ্ভুত কিবা এটা দেখি এতিয়া ব্ৰহ্মাৰ ফালে চাই তেওঁলোকে হাঁহি দিলে। ব্ৰহ্মা গীতিকি কৰিলে যে এই বুঢ়াৰ এতিয়া কি অৱস্থা হ'ল, আমাৰ ককাৰ আজি কি গতি গতি হ'ল ইত্যাদি ইত্যাদি কিবা বেলেগ ধৰণৰকে তেওঁলোকক তাচ্ছিল্য কৰাত ব্ৰহ্মাৰ কাণত পৰি ব্ৰহ্মাৰ কাণত পৰাৰ কাৰণে ব্ৰহ্মা স্তম্ভিত হৈ গ'ল। তাৰপিছত তেওঁৰ মনত নানান ধৰণৰ ভাৱ আহি গ'ল যে মই কিহৰ কাৰণত এগৰাকী নাৰী মোৰ কন্যা হওক যিয়ে নহওক কিহৰ কাৰণত মই এনেদৰে বিচলিত হ'ব লগা হৈছোঁ এই কথাটো মই নাজানো। আৰু মোৰ নাতি হৈ তোমালোকে এই শিশুকালতে মোক উপলুঙা কৰিছা। গতিকে এই উপলুঙাৰ কাৰণে তোমালোকে তোমালোকে শাস্তি পাব লাগিব, তোমালোকে দৈত্যজনী জন্মগ্ৰহণ কৰিব লাগিব। আৰু তেতিয়াই সেই শিশু মৰিষী পুত্ৰকেইজনে কৈছিল যে যদি আমি দৈত্যজনীলৈ যাব লাগে যাম, কিন্তু উদ্ধাৰৰ কাৰণে আমাৰ কিবা এটা ব্যৱস্থা এটা মোক দিব, কি কৰিলে আমি উদ্ধাৰ পাম। এই তেতিয়াই এই মৰিষী আপোনাৰ ব্ৰহ্মাই তেওঁলোকক এটা উপায় দিলে যে দাপৰত যেতিয়া ভগৱন্তৰ জন্ম হ'ব, ভগৱন্তৰ উচ্ছিষ্ট যেতিয়া তোমালোকে ভোজন কৰিবা তেতিয়াহে তোমালোকে মুক্তি পাবা। আৰু তাতেই তেওঁলোক সন্তুষ্ট হ'ল আৰু দৈত্যজনীলৈ আহি কালনেমী পুত্ৰৰূপে জন্মগ্ৰহণ কৰিলে। এতিয়া কালনেমীটোক মাৰিলে। হিৰণ্যকশিপুৰে তেতিয়া নাতিহঁতক কালনেমীৰ পুত্ৰ এই ছজনক কীৰ্তিমন্তকে আদি কৰি এইসকলক পুনৰ বিষ্ণুৰ লগত যুদ্ধ কৰিবৰ কাৰণে পঠিয়াইছিল। কিন্তু তেওঁ পূৰ্বতে যিহেতু তেওঁলোকে ঋষিৰ সন্তান, গতিকে তেওঁলোকৰ জ্ঞান আছে যে আচলতে ঈশ্বৰৰ লগত যুদ্ধ কৰাৰ এটা বৰ অনৰ্থ হ'ব। গতিকে হিৰণ্যকশিপুৰৰ কোনো কথা তেওঁলোকে মান্য নকৰিলে আৰু পিতৃ-বৈৰীৰ ওপৰত প্ৰতিশোধৰ কাৰণত বিষ্ণুৰ লগত যুদ্ধ কৰিবলৈ অমান্তি হ'ল। তাতেই হিৰণ্যকশিপুৰে ক্ৰোধান্বিত হৈ তেওঁলোকক অভিশপ্ত কৰি দিয়ে যে পিতৃকুলৰ বৈৰীৰ লগত তোমালোকে যুদ্ধ নকৰা। গতিকে আজিয়ে মই তোমালোকক অভিশপ্ত কৰিলোঁ, এদিন তোমালোকে পিতৃৰ হাততে মৃত্যু বৰণ কৰিব লাগিব। আৰু এই সূত্ৰে আজি কালনেমীৰ সেই পুত্ৰকেইজনে যেতিয়া তেওঁলোকে এতিয়া মুক্তিৰ কাৰণে ৰাস্তা বিচাৰি আছে, অভিশপ্ত যেতিয়া হ'ল, তাৰপিছত দেৱলোকত আলোচনা হ'ল, ভগৱন্তে সিদ্ধান্ত কৰিলে যিহেতু দাপৰত স্বয়ংপ্ৰভু ভগৱন্তৰ দৈৱকীৰ সন্তান হিচাপে জন্মগ্ৰহণ কৰিব, গতিকে সেই দৈৱকীৰ সন্তান হিচাপে আজি এওঁলোকক যদি সেই মৰ্ত্যলৈকে যদি পঠোৱা যায় তেতিয়ালৈকে তেওঁলোকে উদ্ধাৰৰ ৰাস্তাটো পাব। এইকাৰণে এই সন্তানকেইটাক দৈৱকীৰ সন্তান হিচাপে নিৰ্ধাৰণ কৰি থোৱা আছে। গতিকে 1ৰ পৰা 10 নম্বৰলৈকে ইফালে কংস আহি কালনেমীৰ ওপৰত আছে, আৰু সেই পূৰ্বজন্মে যে নিজৰ পুত্ৰকেইজন আহি ভাগিনীয়েকৰ ৰূপ লৈ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিব। গতিকে সেই তেতিয়াৰ সম্বন্ধটো হৈছে পিতা আৰু পুত্ৰ, এতিয়াৰ সম্বন্ধটো হৈছে মামা আৰু ভাগিন। গতিকে এই সূত্ৰে আজি এই মহালীলাটো হ'ব লাগিব। সেইকাৰণে জন্ম হোৱাৰ লগে লগে এই সন্তানকেইটাক কংসৰ হাতত মৃত্যুবৰণ কৰিলে হিৰণ্যকশিপুৰৰ অভিশাপ সেইটো পূৰ্ণ হ'ব, ব্ৰহ্মবাক্যখিনি ৰক্ষা কৰিব। আৰু গোটেই সংসাৰটো মুক্তি কেনেকৈ পাব তাৰ এটা বেলেগ লীলা, সেইটো লীলাৰ কথা আমি পিছত আমি সেইখিনি আলোচনা কৰিম। কিন্তু এতিয়া এইটো কাৰণত দৈৱকীৰ 8ম সন্তান ৰূপে তেওঁ আহিবলৈ সিদ্ধান্ত কৰিলে। কিন্তু মাজত আহিল আৰু 1 নম্বৰ, 6টাৰ পৰা 7টা তেতাৰ যুগতে অনন্তপুৰ অৱতাৰ ৰূপত তেওঁৰ ভাতৃ হিচাপে জন্মগ্ৰহণ কৰা
লক্ষ্মণক তেওঁ বাক্য দিছিল। জীৱনৰ অন্তিম মুহূৰ্তত লক্ষ্মণক কৃষ্ণই এটা প্ৰশ্ন কৰিছিল। এই ৰামচন্দ্ৰই প্ৰশ্ন কৰিছিল লক্ষ্মণক, হে ভাতৃ, হে লক্ষ্মণ, জন্মৰ পিছৰ পৰা তুমি মোক ছাঁটোৰ দৰে সকলো ক্ষণতে মোক সংগ দিছা। মোৰ প্ৰতিটো বাক্য তুমি বিনা দ্বিধাই তুমি পালন কৰিছা। মোৰ একান্ত তুমি বাধ্য ছাত্ৰৰ দৰে, বাধ্য শিষ্যৰ দৰে তুমি মোৰ প্ৰতিটো বাক্যক তুমি মৰ্যাদা সহকাৰে পালন কৰিছা। কিন্তু তথাপিও মই দেখিছো যে তোমাৰ মোৰ প্ৰতি কিবা এটা অসন্তুষ্টি ভাৱ। কিহৰ কাৰণে তোমাৰ এই ভাৱনাটো মোক খুলি কোৱা। তোমাৰ সেই অসন্তুষ্টিখিনি মই যদি নিষেধ কৰিব নোৱাৰো, তেতিয়াহ'লে মোৰ বৰ দুখ হ'ব। এই তেতিয়াই সাহস পাই লক্ষ্মণে ৰামচন্দ্ৰক কৈছিল যে দাদা, মই আটাইতকৈ ডাঙৰ দুখ কি জানা, যে মই যে তোমাৰ কনিষ্ঠ হলো, ধৰ্মমতে তুমি মোৰ পিতা হ'লা, তোমাৰ প্ৰতিটো বাক্য মই সেইকাৰণে ধৰ্মমতে পালন কৰিব লগা হৈছো। কিন্তু তোমাৰ সিদ্ধান্তত মই কিন্তু সুখী নহয়। তেতিয়া ৰামচন্দ্ৰই কোৱাচোন কোৱা যে কি কি কাৰণত তুমি মোৰ ওপৰত সুখী নোহোৱা। তেতিয়া কৈছে, যদি মই তোমাতকৈ জ্যেষ্ঠ হলোহেঁতেন, তুমি যি সিদ্ধান্ত লোৱা কিয়, মই সেই সিদ্ধান্ত মই তোমাক কেতিয়াও ল'বৰ কাৰণে বাধ্য নকৰালোহেঁতেন, ঘূৰাই ল'বৰ কাৰণে তুমি বাধ্য হ'লাহেঁতেন। যে প্ৰথম কথাটো তুমি অযোধ্যা ত্যাগ কৰি, তুমি ৰাজ অভিষেক ত্যাগ কৰি বনবাসী হোৱাৰ সিদ্ধান্তটো ল'লা, মই তাক মানি লোৱা নাছিলো। মই যদি জ্যেষ্ঠ হলোহেঁতেন, তোমাক আজ্ঞা দিলোহেঁতেন, তুমি যাব নোৱাৰিবা আৰু তুমি সেই কৰ্ম কৰিব নোৱাৰিলাহেঁতেন। দ্বিতীয়তে তুমি শান্তি সীতাক, জগত গোসানী সীতাই লংকাৰ পৰা ৰাৱণক বধ কৰি যেতিয়া তুমি উদ্ধাৰ কৰি আনিছিলা, সমস্ত জগতে জানে, আপুনিও জানে যে তেওঁ কিমান প্ৰতিব্ৰতা এগৰাকী নাৰী, কিমান শুদ্ধ এগৰাকী নাৰী। কিন্তু সেই নাৰীগৰাকী তুমি অগ্নিত তুমি পৰীক্ষা কৰিলা, অগ্নিত প্ৰৱেশ কৰিবৰ কাৰণে তুমি বাধ্য কৰালা। মই তোমাৰ সেই সিদ্ধান্তত সেই সময়ত মই মানি ল'ব পৰা নাছিলো। কিন্তু মই যে তোমাৰ কনিষ্ঠ ভাতৃ, মই তোমাৰ আজ্ঞাবাহী, মই একো কৰিব নোৱাৰো। তাৰ পিছত সিদ্ধান্তটো তুমি চব জনাৰ পিছতো গৰ্ভৱতী অৱস্থাত শান্তি সীতাক তুমি বনবাসী হ'বৰ কাৰণে যিটো তুমি কঠোৰ সিদ্ধান্ত ল'লা, মইতো কোনো কাৰণতে মই কেতিয়াও মই মানিব নাছিলো। কিন্তু মই বাধ্য, মই যে তোমাৰ অনুজ, সেইকাৰণে মই তোমাৰ ওপৰত মোৰ অসন্তুষ্টি ভাৱ। মই যদি জ্যেষ্ঠ হলোহেঁতেন, মই তোমাক কেতিয়াও এনেকুৱা পদক্ষেপ ল'বৰ কাৰণে মই কেতিয়াও মই বাধ্য নকৰালোহেঁতেন। তাৰপিছত হাঁহি হাঁহি ৰামচন্দ্ৰই কৰে, মোতকৈ তুমি জ্যেষ্ঠ নোহোৱাৰ কাৰণে তোমাৰ অসন্তুষ্টি। বাৰু হ'ব, দাপৰ যুগত বাৰু মোতকৈ তুমি জ্যেষ্ঠ হ'বা, তাৰপিছত তোমাৰ সিদ্ধান্ত মতে তুমি সমস্তখিনি কৰিব পাৰা নে নোৱাৰা, তেতিয়াও তুমি প্ৰমাণ পাবা। এইখিনি কথা অৱশ্যে লক্ষ্মণৰ আগত কোৱা নাছিল, মনতেহে তেওঁ ভাবিছিল যে তুমি ডাঙৰ হোৱাৰ কাৰণে তুমি অভিলাষ কৰিছা, সৰু হোৱাৰ কাৰণে তুমি একো কৰিব নোৱাৰিবা। মই বাৰু দাপৰত তোমাতকৈ সৰু হৈ জন্মগ্ৰহণ কৰিম, তাৰপিছত তোমাৰ মতে কাম হ'ব নে মোৰ মতে কাম হ'ব, তাৰ পৰিচয় পাবা। এইটো সিদ্ধান্তৰ কাৰণে পূৰ্বতে লিপিবদ্ধ হৈ আছে, দৈৱকীৰ গৰ্ভলৈকে এটাকৈ 8টা সন্তান আহিব। কৃষ্ণ পুৰুষৰ জন্ম হোৱাৰ পিছত আৰু কোনো পুৰুষৰ জন্ম হোৱাৰ প্ৰয়োজন নাই। এগৰাকী মাতৃ দেহৰ পৰা স্বয়ং ভগৱন্তৰ ৰূপ যেতিয়া আহিব, তাৰপিছত আৰু বেলেগৰ কি প্ৰয়োজন আছে। গতিকে এই কাৰণে স্বয়ং প্ৰভু ভগৱন্ত অন্তিমত আহি দৈৱকীৰ গৰ্ভত আশ্ৰয় লোৱাৰ বিধান আছে।
এই কাৰণেহে দৈব্যবাণীৰ সুৰত কংসক প্ৰথমতে সেই অষ্টম সন্তানৰ শব্দটো তেওঁৰ কাণত তেওঁ দৃঢ়ভাৱে পেলাই দিছে। এয়াই হৈছে উদ্দেশ্য। বাৰু যি কি নহওক, এনেদৰে আজি এই দৈৱকীৰ ৬জন পুত্ৰক কংসই নিজ হাতেৰে মাৰি তেওঁ শত্ৰু নাশনৰ যিটো যজ্ঞ, সেই যজ্ঞটো আৰম্ভ কৰি দিছে। দেৱলোকত আনন্দ। এইকাৰণে আনন্দ, কংসই যিমান নিষ্ঠুৰতাৰে যেতিয়া নিজৰ কৰ্মখিনি আগবঢ়াই নিব, সিমানেই অনতি পলমে কৃষ্ণই তেওঁক আহি বধ কৰিব পাৰিব। কাৰণ তেওঁ মহাজ্ঞানী, মহাগুণী, সৎ ভাৱনাপূৰ্ণ এটা আচৰণ কংসৰো আছে। কিন্তু এইখন সংসাৰত যদি সঁচাকৈ ধৰ্ম কৰ্ম কৰিব লাগে, দুটা পৰ্যায়ত কৰিব লাগিব। হয় তুমি ধৰ্ম কৰা, ধৰ্ম কৰি তুমি পাৰ পোৱা, নহয় তুমি অধৰ্ম কৰা, অধৰ্ম কৰিও তুমি পাৰ পোৱা। কিন্তু ধৰ্ম অধৰ্ম দুয়োটাকে এক কৰি কৰ্মখিনি কৰিবলৈ গ'লে তুমি মায়া সংসাৰতে তুমি ডুবি থাকিব লাগিব। ধৰ্মৰ জৰিয়তে আমাৰ পুণ্য অৰ্জন হয়, অধৰ্মৰ জৰিয়তে আমাৰ পাপ উপাৰ্জন হয়। যদি আমি ধৰ্ম কৰোঁ, ধৰ্মৰ মতে আমি সংসাৰত বন্দী হ'ব লাগিব। পাপ যদি কৰোঁ, আমি নৰকত ভোজন কৰিব লাগিব। আৰু এনেদৰে পাপ পুণ্যৰ আচৰণ কৰিলে আমি স্বৰ্গমধ্য পাতাল কৰোঁতে গুচি যাব। গতিকে ধৰ্মখিনিকো যদি ঈশ্বৰকে সমৰ্পণ কৰোঁ, অধৰ্মখিনিকো যদি ঈশ্বৰকে সমৰ্পণ কৰোঁ, তেতিয়াও আমি মুক্তি পাই যাম। ধৰ্ম শূন্য হ'ব আৰু পাপ পুণ্যও শূন্য হ'ব আৰু পাপো শূন্য হ'ব। পাপ পুণ্য শূন্য হ'লে কি হ'ব? মহাভক্তিৰ উদয় হ'ব। গতিকে সেই ভক্তি দুই প্ৰকাৰ আছে। এটা হৈছে প্ৰেম ভক্তি আৰু আনটো হৈছে বৈৰ ভক্তি। প্ৰেম ভক্তিটো ভগৱন্তক পাব পাৰে, বৈৰী ভক্তিটো ভগৱন্তক পাব পাৰে। এতিয়া কংসই ধাৰণ কৰিছে বৈৰ ভক্তি। কিন্তু বৈৰ ভক্তিৰ মাজতে দয়া, ক্ষমা, শুদ্ধ অশুদ্ধ বিবেক বিবেচনাৰে যোগেই চাব পৰা শক্তিখন থকাৰ কাৰণে ভগৱন্তে তেওঁৰ অন্তৰৰ পৰা সেইখিনি নাশ কৰিবলৈ বিচাৰিছে। তুমি দয়া ত্যাগ কৰা, দান ত্যাগ কৰা, ক্ষমা ত্যাগ কৰা, সমস্তখিনি ত্যাগ কৰি যি কৰা মোৰ নাম লৈ কৰা, তেতিয়াহে মই তোমাৰ ওচৰলৈ যাম। পৰৱৰ্তী পৰ্যায়ত কৃষ্ণ জন্ম হ'ব। জন্ম হৈ তেওঁ কংসৰ গৃহতে জন্ম হ'ল, কিন্তু কংসক দেখা নকৰি তেওঁ কংসৰ পৰা আঁতৰি গুচি গ'ল। কি হ'ল? এইটো তত্ত্বও যদি চাওঁ, সেইখিনি কথা ইয়াতে আমি আলোচনাত আমি জড়িত কৰাব পাৰোঁ যে সেই মুহূৰ্তটো কংসৰ অন্তৰত অকণমান হ'লেও জ্ঞাননিষ্ঠ ভাৱনা অলপ আছিল। এই কাৰণে তেওঁ কৃষ্ণ দৰ্শনৰ পৰা বিমুখ হৈ গ'ল। নিৰ্দিষ্ট এটা সময়লৈকে সেইকাৰণে কৃষ্ণই বৃন্দাবনত লীলা কৰি থকাৰ পিছত যেতিয়া কংসৰ ধাৰণা সম্পূৰ্ণভাৱে হিংসাত্মক ৰূপত আহি গ'ল, সকলো সময়তে কৃষ্ণকেই তেওঁ শত্ৰুভাৱে তেওঁ যেতিয়া দেখিবলৈ আৰম্ভ কৰিল, কৃষ্ণৰ নামকেই যেতিয়া তেওঁ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে, কৃষ্ণৰ নামকেই যেতিয়া তপ কৰিবলৈ আৰম্ভ কৰিলে, তাৰ পিছতহে কৃষ্ণই নিৰ্দিষ্ট সময় তেওঁ বিচাৰি সেই সময়মতে কংসৰ ওচৰলৈ তেওঁ অহাৰ ব্যৱস্থা কৰিছে। কংসক যি এবাৰেই দৰ্শন দিলে আৰু সেই এবাৰ দৰ্শনতে কংসক মুক্তি কৰি দিলে। এয়া হৈছে ভাগৱতৰ মহাৰস মহাতত্ত্ব। বাৰু যি কি নহওক, এতিয়া কংসৰ এই বৈৰী ভাৱনা জাগ্ৰত হৈছে, যদুকুলক ধ্বংসৰ মাজেৰে নিক্ষেপ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। এনেদৰে মহাবৰ্ণনা আহিছে ভাগৱতত। আমি পৰৱৰ্তী পদলৈকে আমি আগবাঢ়ো। জয় কৃষ্ণ। হৰিষ্ঠ মস্তিকা
যতে কোৱানো যাদৱ গণক মাৰিবে লাগিল কুণ্ড কৰি যদু গণ পাছে মহাবীৰা পাই পলাই গইল কংসৰ ভয়ত সৰ্বস্ব ত্যাগিয়া প্ৰাণ ৰাখি গইল ভাগি বিয়াৰোহণ খেদ গুৰুপদ চাল লাগে পলাইবে নপাৰি কটু জ্ঞাতি গণে কংসতে লৈ যদু ভুল মিলিছে কংসক দাৰুণে কৰিলে সবে জয় কৃষ্ণ। ইয়াৰ পিছত কংসই কি কৰিলে যে অৰিষ্ট মুষ্টি ধেনুকাসুৰ পুতনা পৰম্বাসুৰ বক চানুৰ বান আৰু জৰাখণ্ডকে আদি কৰি কংসৰ অনুচৰ সমস্ত বীৰ আৰু ৰাক্ষসগণক একত্ৰিত কৰি এতিয়া তেওঁ সভা পাতিলে আৰু সভা পাতি এতিয়া তেওঁ আজ্ঞা দিলে যে মই পৰম শত্ৰু ৰূপত আজি যদু বংশৰ লোকসকল আজি বিৰাজমান হৈ আছে। আনে ক'লে নামানিলোহেঁতেন। স্বয়ং নাৰদে আহি যেতিয়া মোক কৈ গৈছে, গতিকে নাৰদৰ কথাটো কোনেও অবিশ্বাস কৰিব নোৱাৰে, নাৰদৰ কথাকেইটা মিছা হ'ব নোৱাৰে। গতিকে সেইকাৰণে মোৰ প্ৰাণৰ বৈৰী এই যদুবংশক নিপাত কৰিব লাগিব। এই সূত্ৰে যদুবংশক বিচাৰি প্ৰত্যেকেই এই যদুবংশক নাশ কৰিবৰ কাৰণে যি মহা তেওঁলোকে প্ৰয়াস কৰিলে, তাৰ ফলত বহু যদুবংশৰ লোক কংসৰ হাতত মৃত্যু হ'ব লগা হ'ল। বহুতে পলাল, নিজৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে বাধ্য হ'ল। বিদৰ্ভ, নিষেধ, কৈকেয়, কুশল, কুৰু, পাঞ্চালকে আদি কৰি এই বন্ধুৰ দেশত যদুবংশৰ লোকসকল পলাই সাৰিবৰ কাৰণে স্বপ্নবেশ কৰি লুকাই থাকিবৰ কাৰণে বাধ্য হ'ল। আৰু যিসকলে ক'তো যাব পৰা নাছিল, প্ৰাণৰ মমতাত কংসৰে বৈশ্যতা স্বীকাৰ কৰি যদুবংশৰ পৰিচয় ত্যাগ কৰি এতিয়া তেওঁলোকে কংসৰ আশ্ৰয়তে জীৱন যাপন কৰিবৰ কাৰণে বাধ্য হ'ল। এনেদৰে এক মহা অত্যাচাৰী সংহাৰী ৰাজ শাসন কংসৰ জৰিয়তে আৰম্ভ হৈছে। গতিকে এয়াই হৈছে মহাভাগৱতৰ মহা বৰ্ণনা। বাৰু যি কি নহওক গুৰু সমস্ত সবাৰ শ্ৰীচৰণলৈ কোটি কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। অতি কম সময়ৰ কাৰণে আমি আপোনাৰ সবৰ মাজলৈ আহিছিলোঁ। ধ্ৰুৱজ্যোতি ডেকা প্ৰভুজনাই যদি আমাক পৰম শ্ৰদ্ধাৰ গতিকে যিহেতু আমাৰ পূৰ্ব নিৰ্ধাৰিত অন্য এটা কাৰ্যসূচী আমাৰ আছে, গতিকে